অ ভাই আজিকালি দেখা পাইছো সবফালে এখন বাজাজ ৰিকিয়ে দেখা পাই আছো আৰু এখন দুখনো নহয় বহুত কেইখন দেখা পাই আছো কি কেছ হ'ব পাৰে ইনকাম ভাল ৰেঞ্জ ভাল নে কিবা বেলেগ এটা কাম কৰো তুমি গৈ থাকা মই এটা ৰাইড লও বাজাজ ৰিকিত চাও কি স্পেশাল আছে এখনত ঠিক আছে দিয়া দিয়া বাই বাই ৰূপনগৰ যাব ৰূপনগৰ দাদা কথা এটা সুধো সবফালে বাজাজ ৰিকিখনে দেখা পাই আছো আপুনি এইখনে চলাই আছে আৰু এই বাজাজ ৰিকিখন চলাই আপোনাৰ মাহত ইনকাম ভাল হয়নে ইনকাম ভালে হয় ডেইলিকে আপোনাৰ 1300-1400 টকা ভাড়া মাৰিব পাৰোঁ 1400 লগে তাৰমানে আগতে যি ৰিক্সা চলাইছিলোঁ তেতিয়া 1900 টকাৰ ভিতৰতহে মাৰিছিলোঁ একে চহৰ একে কাষ্টমাৰ একে ৰাস্তা কিন্তু ইমান পাৰ্থক্য কেনেকে আগতে যি ৰিক্সা চলাইছিলোঁ 70-80 কিলোমিটাৰ দিয়ে আৰু এতিয়া বাজাজ ৰিকি চলাই আছোঁ এই বাজাজ ৰিকিখনে 110-120 কিলোমিটাৰ দিয়ে নিশ্চিন্তমতে চলাই থাকিব পাৰোঁ অ আচ্ছা মানে বেলেগ ই ৰিক্সা যেতিয়া চাই আছি থাকে আপুনি পেছেঞ্জাৰ লৈ ভাড়া মাৰি থাকে অঁ ঠিক ধৰিলে আপুনি ডেইলি যদি আপোনাৰ 300-400 টকা এক্সট্ৰা হৈ আছে মানে মাহত আপোনাৰ 12,000 পৰা 13,000 টকা এক্সট্ৰা হৈ আছে নহয় নে ঠিক ধৰিছে সেইটোৰ কাৰণে চবে বাজাজ ৰিকিয়ে চলায় আৰু যিমানে চলিব সিমানে ইনকামটো বাঢ়িব আচ্ছা বুজিলো সেইটোৰ কাৰণে এতিয়া চাৰিওফালে অলিয়ে গলিয়ে অটো ষ্টেণ্ডত সকলোফালে আমি দেখা পাওঁ বাজাজ ৰিকিখন যেতিয়া এখন গাড়ী আপোনাক ভাল ইনকাম দিয়ে মাহত তেতিয়া সেই গাড়ীখনৰ ওপৰত মানুহৰ ভৰসা বাঢ়ি যায় তেনেহ'লে আপোনাৰ হিচাপত মাৰ্কেটত এতিয়া বেষ্ট কি ওৱান এণ্ড অনলি বাজাজ ৰিকি দাদা জয়নগৰ দলদল দাদা বৈ লওক